নমস্কাৰ এভৰিৱান, আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটা পদ, যিটো পদত আপোনালোকে ঘৰত বহিয়ে চাকৰি কৰিব পাৰিব। অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ লৈছে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। ইয়াতে আপোনালোকৰ কিমানখিনি এজ লিমিট কিমান আছে, কিমানটা পোষ্ট আছে, লাষ্ট ডেট কেতিয়া অনলাইনৰ, গোটেইখিনি মই আপোনালোকক জনাম। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়, সেইটো আপোনালোকৰ কাৰণে ভাল সুযোগ। গতিকে ৰিটেন টেষ্ট নোহোৱাৰ বাবে আপোনালোকে ডাইৰেক্ট চিলেকশ্যন প্ৰচেছ হ'ব। আপোনালোকে কেনেকৈ কি ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব, কি ডকুমেণ্টছ জমা দিব লাগিব, গোটেইখিনি মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। গতিকে যদি আপোনালোকে প্ৰথম মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো মই এনেকুৱা জব আপডেট সদায় আপোনালোকৰ কাৰণে অতি সোনকালে লৈ আহোঁ। গতিকে চাওক, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোলাঘাট, এইটো গোলাঘাটৰ পৰা ওলাইছে। এইটো পোষ্ট গভৰ্ণমেণ্ট অফ আছাম, এইটো চৰকাৰী চাকৰি হয়। ইয়াতে মেইল কৰিব পাৰে আপোনালোকে। ইয়াতে ফোন নম্বৰটোও দিয়া আছে। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়। ফৰ এপইণ্টমেণ্ট অফ ভিলেজ হেণ্ড কাম গাঁও প্ৰধান, ইয়াতে গাঁও প্ৰধান, এইটো পদটো হৈছে গাঁও প্ৰধানৰ, গাঁওবুঢ়াৰ, হয়নে? গতিকে ইয়াতে আপোনালোকৰ চাওক, ইয়াতে ষ্টেণ্ড উইথড্ৰ ফ্ৰম, আপোনালোকে ইয়াতে চাওক ফোন নম্বৰটো দিয়া আছে, তাত আপোনালোকে ফোন কৰি গোটেইখিনি শুনি ল'ব পাৰে। ইয়াতে আপোনালোকৰ ইয়াতে এজ লিমিটটো দিছে কি অনলি ফৰ 18 ভেকেণ্টছ। আচ্ছা, ইয়াতে 18টা পোষ্ট আছে, বুজিছেনে? 18টা পোষ্ট আছে। কোন গোলাঘাটৰ ক'ত কি পোষ্ট আছে সেইখিনি জনাই দিছোঁ। চিৰিয়েল নাম্বাৰ ইয়াতে চাওক 18টা যিহেতু পোষ্ট আছে। ক'ত কি আছে? গোলাঘাট, নেম অফ দ্য ৰিভিনিউ চাৰ্কুল, নেম অফ মৌজা, মানে কোনখন মৌজাখনৰ নাম দিয়া আছে। ইয়াতে গোলাঘাটৰ মৌখোৱা, ইয়াতে আছে বগৰীজেং পদুমী গাঁও। ইয়াতে আপোনালোকে গোটেইখিনি দিয়া আছে। মই কৈ থাকিব গ'লে হয়তো বহুত দেৰি হৈ যাব, ভিডিঅ'টো বহুত দীঘল হৈ যাব, হয়নে? 18টা পোষ্ট আছে। 18টা পোষ্টে গোলাঘাট জিলাৰ কাৰণে হয়। আপোনালোকে অতি সোনকালে ইয়াতে আপোনালোকে যোগাযোগ কৰি এপ্লাই কৰি লওক, কিয়নো এই চাকৰিটো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতি সোনকালে পোৱাৰ চান্স আছে, বুজিছেনে? গোটেইখিনি কি মৌজাৰ নাম আৰু ক'ত আছে গোটেইখিনি জনাই দিলোঁ। গতিকে ইলিজিবল ক্ৰাইটেৰিয়া চাওক, ইয়াতে আপোনালোকৰ যোগ্যতা কিমানখিনি লাগিব বুলি সুধিছে। দ্য এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, আপোনালোকে ইয়াৰে ভাৰতত বসবাস কৰা হ'ব লাগিব। দ্য এপ্লিকেণ্ট শ্বেল হেভ পাছড এট লেটেষ্ট দ্য SSLC 10 ষ্টেণ্ডাৰ্ড এক্সামিনেশ্যন ফ্ৰম এ ৰিকগনাইজ বৰ্ড এণ্ড ইনষ্টিটিউট, যিকোনো ৰিকগনাইজ বা বৰ্ডৰ পৰা আপোনালোকে কি কৰিব লাগিব? SSLC পাছ হ'ব লাগিব। দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য কনচাৰ্ণ ভিলেজ এণ্ড মাষ্ট প্ৰচেছ, য'ৰ পৰা আপুনি এপ্লাই কৰিব তাৰে আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আপুনি গাঁও প্ৰধানত এপ্লাই কৰিব পাৰিব। ঠিকে আছে। ইয়াতে আপোনালোকৰ এজ লিমিটটো দিয়া আছে 25 বছৰৰ পৰা কিমান 65 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বিশেষ আৰু এইবিলাক জানিবলগীয়া নাই। পোষ্টটো হৈছে গাঁও প্ৰধান। ৰিমেনৰেশ্যন দ্য চিলেক্ট কেণ্ডিডেট শ্বেল বি এণ্টিলেড টু ফিক্সড মান্থলি ৰিমেনৰেশ্যন অফ ৰুপিজ। আপোনালোকে ইয়াত দৰমহাটো ফিক্স হ'ব। কিমান? দৰমহাটো আপোনালোকৰ 14,000, বুজিছেনে? অনলি ফৰ চাচ ৰিমেনৰেশ্যন এজ মে বি ফিক্সড বাই দ্য গভৰ্ণমেণ্ট ফৰ টাইম টু টাইম। আপোনালোকৰ 14,000 টকা আপোনালোকৰ চৰকাৰী চাকৰি হয়, কিন্তু এইটো ফিক্স ৰেট হ'ব, ঠিক আছে? ডকুমেণ্ট বি আপলোড, আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব সেইখিনি ইয়াতে আছে। চেল্ফ এটাষ্টেড, আপোনালোকে আটাইখিনিতে চেল্ফ এটাষ্টেড লাগিব, মানে যিখিনি ডকুমেণ্টছ আপুনি মানে জমা দিব গোটেইখিনিতে আপুনি নিজৰ চাইনটো কৰি দিব ধুনীয়াকৈ, ঠিক আছে? গতিকে আশা কৰিছোঁ বুজিব পাৰিছে, আৰু আপোনাৰ যাতে শুভ হয়, চাকৰিটো এপ্লাই কৰিলে যাতে আপুনি চাকৰিটো পাবলৈ সক্ষম হয় তাৰে কামনা কৰিছোঁ। আৰু লাষ্ট চাওক, এটা কথা ক'ব পাহৰিয়ে গৈছোঁ, আপোনালোকৰ এপ্লাই আৰম্ভ হৈছে 24 তাৰিখৰ পৰা, 24 জুনৰ পৰা, আৰু লাষ্ট ডেট হৈছে 9 জুলাই। গতিকে আৰু 4 দিন আছে, আপোনালোকে এতিয়াও এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেটছে এতিয়ালৈ এপ্লাই কৰা নাই, এপ্লাই কৰি লওক। কিবা সুধিব লগা থাকিলে মোক কমেণ্ট কৰিব, আৰু মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকে চাকৰিটো পায়, মনৰ আশা পূৰণ হয়, এইখিনিয়ে, ঠিক আছে? থেংক ইউ।